টিম ভালপোৱাৰ এখন জিয়া ছবি আপোনালোকে এই মুহূৰ্তত দেখুৱাইছোঁ আমি আপোনালোকক। এতিয়া নিশা প্ৰায় 12 বাজি গৈছে আৰু এতিয়াও কিন্তু ইয়ালৈ যিসকল জুবিন গাৰ্গৰ অনুৰাগী হওক গুণমুগ্ধ হওক বা তেখেতক বৃদ্ধ তেওঁ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ যি মৰম আকুলতা সেই মৰম আকুলতাই তেওঁক আচলতে হাত বহলি মাতিছে। এই মুহূৰ্তত আপোনালোকে উজনি অসমৰ পৰা নামনি অসমলৈ যোৱা প্ৰতিজন বাটৰুৱা বা পথচাৰী বা নামনি অসমৰ পৰা উজনি অসমলৈ যোৱা প্ৰতিজন লোকেই নিজৰ বাহনখন ৰখাই তেওঁলোকে এখন্তেক জুবিন গাৰ্গৰ এই যি তেখেতৰ ক্ষেত্ৰ এই ক্ষেত্ৰত তেওঁলোকে অকণমান সময় ইয়াতে সোমাইছে আৰু তেওঁলোকে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছে। এই মুহূৰ্তত সতীৰ্থ বিনয় কলিতাই দেখুৱাবলৈ চেষ্টা কৰিছে এয়া সোণাপুৰৰ কমাৰকুছিত নিশাৰ পৰিৱেশ। মাজনিশাও এনেধৰণে তেখেতৰ যি লক্ষ লক্ষ অনুৰাগী আছে সেই অনুৰাগীসকল ইয়ালৈ ঢাপলি মেলি আহিছে। এজন মই বৃদ্ধ দেখুৱাইছোঁ, তেওঁ এনেধৰণে জুবিন গাৰ্গক শ্ৰদ্ধা জনাবৰ বাবে ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। অকণমান মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বৃদ্ধ তেওঁ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ যি মৰম আকুলতা সেই মৰম আকুলতাই তেওঁক আচলতে হাত বহলি মাতিছে। এই মুহূৰ্তত আপোনালোকে আৰু এয়া হৈছে জুবিন গাৰ্গ ক্ষেত্ৰৰ এই মুহূৰ্তৰ পৰিৱেশ। এনেদৰে প্ৰতিদিনেই হাজাৰ হাজাৰ অনুৰাগী গুণমুগ্ধই জুবিন গাৰ্গ এই ক্ষেত্ৰত আহি ভিৰ কৰিছেহি আৰু তেওঁলোকে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে তেখেতৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য ভেদ হোৱাটো সকলোৱে বিচাৰিছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ জুবিন গাৰ্গ ক্ষেত্ৰত এইসকল অগণন গুণমুগ্ধ তেওঁলোকে আহি ইয়াত এনেধৰণে তেখেতলৈ পুষ্পাঞ্জলি অৰ্পণ কৰিছে, শ্ৰদ্ধাঞ্জলি নিবেদিছে। মই দুই এজন অনুৰাগীৰ পৰা মন্তব্য ল'বলৈ অকণমান চেষ্টা কৰিম এই মুহূৰ্তত। তাৰ পূৰ্বে আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। এক আচলতে মন্দিৰলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰ। কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন লোকেই ইয়ালৈ তেওঁলোকে ঢাপলি মেলি আহিছে। অহৰ্নিশে ইয়াত ধূপ ধূনা বন্তি জ্বলিছে আৰু সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে যিগৰাকী হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল, তেওঁ যাতে আমাৰ মাজত সদায় অমৰ হৈ থাকে। আৰু মই এইসকল লোক দেখুৱাইছোঁ। মই অকণমান আগুৱাই আহিম, আপোনালোকক আন এটা দৃশ্যও দেখুৱাম যে মই কি কাৰণে মন্দিৰ বুলি ক'লোঁ। আপোনালোকে সেই দৃশ্যটো দেখি আপোনালোকে বুজিব পাৰিব। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰৰ এই স্থানত দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰতিজন তেখেতৰ গুণমুগ্ধ অনুৰাগীয়ে আহি ইয়াত এগছি বন্তি জ্বলাইছে, ধূপ ধূনা তেওঁলোকে জ্বলাইছে। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁলোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু এয়াই হৈছে এজন শিল্পীৰ প্ৰতি থকা মানুহৰ আকুণ্ঠ মৰম, এক অকৃত্ৰিম ভালপোৱাৰ এখন জিয়া ছবি আপোনালোকে এই মুহূৰ্তত দেখুৱাইছোঁ আমি আপোনালোকক। এতিয়া নিশা প্ৰায় 12 বাজি গৈছে আৰু এতিয়াও কিন্তু ইয়ালৈ যিসকল জুবিন গাৰ্গৰ অনুৰাগী হওক গুণমুগ্ধ হওক বা তেখেতক ভাল লগতে স্থানীয় যিসকল তেখেতৰ জুবিন অনুৰাগী আছে সকলো ইয়ালৈ আহিছে আৰু সকলোৱে আহি ইয়াত এনেধৰণে তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি অকণমান দুই এজনৰ পৰা অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোক আহিছে, তেওঁলোকৰ চকু এতিয়াও সেমেকি আছে, অশ্ৰু নিগৰিছে। কাৰণ মৰমৰ হিয়াৰ আমঠু, যাক আচলতে হিয়াৰ আমঠু অসমীয়া জাতিটোৱে ভাবে। আৰু জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নাছিল, এটা অনুষ্ঠান আছিল। আৰু সেই জুবিন গাৰ্গ আজি সোণাপুৰৰ কমাৰকুছিত নীৰৱে শুই আছে। তো আপোনালোকক দেখুৱাই গৈছোঁ যে কিনকিনীয়া বৰষুণৰ মাজতো মাজনিশা এইসকল জুবিন অনুৰাগী ইয়াত তেওঁলোকে ভিৰ কৰিছে। কি ক'বা? দাদা এইটো বিষয়ে ক'ম যে আজি